কৰিব বুলি ইতিমধ্যে আপুনি দিছে কেনেধৰণৰ হ'ব অহা কালিৰ যি ফলাফল আৰু ইয়াত ৰেংক থাকিব নে নাথাকে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল অহা কাইলৈ ৰাতিপুৱা 9টা বজাত আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল তেওঁলোকে ঘোষণা কৰিব তাৰমানে 9 বজাৰ পৰা ফলাফলসমূহ সকলো বিভিন্ন পৰ্টেলত উপলব্ধ হ'ব আৰু ইয়াৰ যিটো অফিচিয়েল প্ৰেছ ৰিলিজ এইটো কাইলৈ ৰাতিপুৱা 7টা বজাত কাউন্সিলৰ তৰফৰ পৰা ৰিলিজ কৰিব যোৱাবাৰ বহুত মানুহে মোক অনুৰোধ জনাইছিলে যে হঠাৎ ৰিজাল্টটো দি নিদিব অন্ততঃ অলপ আগতীয়াকৈ যাতে আমাক জনায় সেইকাৰণে মই 12 ঘণ্টা আগত সকলোকে অৱগত কৰি দিছোঁ যে অহা কাইলৈ 7টা বজাত অফিচিয়েল প্ৰেছ ৰিলিজ হ'ব আৰু 9টা বজাত ফলাফল ৰেংক থাকিব নে নাথাকে এইখিনি সম্পৰ্কে মই এতিয়া একো ক'ব নোৱাৰিম ৰাতিপুৱা 7টা বজাত প্ৰেছ ৰিলিজত আপোনালোকে সবিশেষ পাব প্ৰেছ ৰিলিজত কি আছে সেইখিনি মই এতিয়া ৰিলিজ নকৰোঁ মই নকওঁ কিন্তু মই এইটো নিশ্চিতি প্ৰদান কৰিছোঁ গোটেই অসমবাসীক মই জনাইছোঁ যে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ভাল কাম কৰিছে তেওঁলোকে খুব কম সময়ৰ ভিতৰত নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে ফলাফল যুগুতাবলৈ সক্ষম হৈছে আৰু অহা কাইলৈ ফলাফল ঘোষণা কৰি দিব আৰু কেইমুহূৰ্তমানৰ পিছতে অফিচিয়েল প্ৰেছ ৰিলিজ প্ৰকাশ কৰিব আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে আপোনালোকে শিক্ষামন্ত্ৰীৰ বক্তব্যৰ পৰা নিশ্চয় গম পাইছে আৰু ৱেবছাইট মুকলি কৰাৰ লগে লগে কেনেদৰে লাইভ চেক কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব কেনেদৰে লাইভ ৰিজাল্ট চেক কৰিব সেই বিষয়ে অৱগত কৰিম কি ৱেবছাইটত চাব পাৰিব সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিম আৰু সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কিছু মুহূৰ্ত অপেক্ষা কৰক আজিলৈ আহোঁ ধন্যবাদ